এক কদৰ্য আৱৰ্জনাৰ দমে বোকাখাতলৈ স্বাগতম জনাব আপোনাক। নুমলীগড় শোধনাগাৰে নিৰ্মাণ কৰা এটা অপৰিকল্পিত দুৰ্গন্ধময় ডাম্পিং গ্ৰাউণ্ড বিষাক্ত কৰি তুলিছে কৃষি পথাৰ, অস্বস্তিকৰ কৰি তুলিছে সমীপৰ জনজীৱন। নুমলীগড় তেল শোধনাগাৰৰ অবিবেচক সিদ্ধান্তৰ বাবে বোকাখাতৰ প্ৰৱেশদ্বাৰতে এটা মাৰাত্মক আৱৰ্জনাৰ স্তূপে আপোনাক বোকাখাতলৈ স্বাগতম জনাব। হয়, গুৱাহাটীৰ দিশৰ পৰা বোকাখাত নগৰলৈ সোমাওঁতে পোৱা লতাবাৰীস্থিত ডাম্পিং গ্ৰাউণ্ডটোৰ কথাই আমি ক'ব বিচাৰিছোঁ। বোকাখাত নগৰখনক বিষাক্ত আৱৰ্জনাৰ পৰা মুক্ত কৰাৰ স্বাৰ্থত 2016-17 চনত প্ৰতিষ্ঠা কৰা হৈছিল বোকাখাত পৌৰসভাৰ আবণ্টিত 5 বিঘা মাটিত এই ডাম্পিং গ্ৰাউণ্ডটো। ব্যয় কৰা হৈছিল নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতা উন্নয়ন পুঁজিৰ 1.5 কোটিৰো অধিক টকা। কোৱা হৈছিল ইয়াত কৰা হ'ব আৱৰ্জনা নিষ্কাশন, তৈয়াৰ কৰা হ'ব জৈৱিক সাৰকে আদি কৰি অন্যান্য সামগ্ৰী, লগতে কৰাৰ কথা আছিল বিদ্যুৎ সংযোগ, সৌন্দৰ্যবৰ্ধন, পথৰ মেৰামতি। কিন্তু বাস্তৱত সকলো ফুটুকাৰ ফেন। আছে মাত্ৰ আৱৰ্জনা নিষ্কাশনৰ বাবে স্থাপন কৰা আৰু বৰ্তমানেও অব্যৱহৃত এটা মেচিন আৰু কেৱল বিষাক্ত দুৰ্গন্ধময় আৱৰ্জনা আৰু আৱৰ্জনা। সৰকাই নিয়া হ'ল 1,52,74,000 টকা। RTI যোগেদি উন্মোচিত হৈছিল এই ভয়ংকৰ তথ্য। উল্লেখ্য যে কিছুদিন পূৰ্বে বোকাখাত পৌৰসভাৰ একাংশ বিষয়ববীয়া আৰু দৰ্শন গোহাঁই আৰু জ্যোতিৰ্ময় বৰদলৈ নামৰ 2জন ঠিকাদাৰে এই আৱৰ্জনা নিষ্কাশন কেন্দ্ৰটোৰ নিৰ্মাণ ব্যয়ৰ সিংহভাগ সৰলুখি কৰাৰ অভিযোগ উঠিছিল যদিও ইয়াৰ তদন্তৰ কথা জনা নগ'ল। ফলত অসম্পূৰ্ণ ডাম্পিং গ্ৰাউণ্ডটোৰ দুৰ্গন্ধ আৰু কদৰ্যময় পৰিৱেশে অস্বস্তিকৰ কৰি তুলিছে সমীপৰ জনপদ, বিষাক্ত কৰি তুলিছে কৃষি পথাৰ। প্ৰথম ঘটনা নহয়, যিটো দেখা গৈছে নুমলীগড় ৰিফাইনেৰী CSR ফাণ্ডৰ আণ্ডাৰত যিবিলাক কাম হয়, কামবোৰ এনেকুৱা ব্যৱধাৰণা হোৱাই দেখা গৈছে। আৰু এই ক্ষেত্ৰত, এই প্ৰজেক্টটোৰ ক্ষেত্ৰত আমি এটা কথাই প্ৰথমেই আমি ক'ব পাৰোঁ যে তেওঁলোকে যিটো স্থান নিৰ্বাচন কৰিছে তেওঁলোকৰ ডাম্পিং গ্ৰাউণ্ডৰ কাৰণে, বা তেওঁলোকে যিখিনি আৱৰ্জনা, সেই আৱৰ্জনা নিষ্কাশন কৰি তেওঁলোকে পেপাৰে পত্ৰই, আপোনালোকৰ নিউজতো আমি দেখিছিলোঁ, তেওঁলোকে কিবা আৱৰ্জনাৰ পৰা কিবা সাৰ আদি প্ৰস্তুত কৰাৰ ধৰণৰ তেনেকুৱা কিবা তেওঁলোকে চিন্তা কৰিছে, তেনেধৰণে আগবাঢ়িছে বুলি আমি আগতে জানিবলৈ পাৰিছিলোঁ। কিন্তু এতিয়া যি দেখিলোঁ, তেওঁলোকে মুকলিকে গোটেই ইয়াতে জাবৰখিনি ডাম্পিং কৰিছে। আৰু দ্বিতীয়তে তেওঁলোকে ইয়াত যিখিনি জাবৰ আনিছে এইখিনি তেওঁলোকে যদি সাৰ বনোৱাৰ কথা কৈছে, মই নিজেও ব্যক্তিগতভাৱে মই জৈৱিক সাৰ উৎপাদনৰ লগত জড়িত। মই পায়নিয়াৰ আছিলোঁ ভাৰ্মি কম্পষ্টত অসমৰ ভিতৰতে। মই প্ৰথম কমাৰ্চিয়েল প্ৰডাকশ্যন কৰিছিলোঁ, বা বিভিন্ন ধৰণৰ পিট কম্পষ্ট আদিৰ বিষয়েও সম্যক জ্ঞান আছে। মই অসমৰ বাহিৰতো বিভিন্ন জেগাত ভাৰতৰ চাইছোঁ। এতিয়া বেংগলোৰ, হায়দৰাবাদত আছে হুড্ডা বুলি এটা অৰ্গেনাইজেশ্যন আছে, হায়দৰাবাদ আৰ্বান ডেভেলপমেণ্ট, তেনেকুৱা কিবা এটা হেৰি আছিলে, ডেভেলপমেণ্ট এছ'চিয়েশ্যন তেনেকুৱা ধৰণৰ। সেই হুড্ডাই কৰে কি, গোটেই যিখিনি মানে ৱেষ্টেজ ওলায়, মিউনিচিপালিটি ৱেষ্টেজ ওলায়, চব শ্বৰ্টিং তেওঁলোকে আগতীয়াকৈ কৰি আনে। যে ভেজিটেবল মাৰ্কেটৰখিনি, এইখিনি ভেজিটেবল যিখিনি আপোনাৰ মানে বায়'ডিগ্ৰেডেবল, সেইবিলাক তেওঁলোকে বেলেগ ধৰণে আনে, বা যিখিনি চেনিটেৰী আপোনাৰ গাৰ্বেজ ওলায় সেইখিনি বেলেগ ধৰণে আনে। ঠিক তেনেকৈ আনি পেলাই ভেজিটেবল মাৰ্কেটৰ যিখিনি আছে, যিখিনি বায়'ডিগ্ৰেডেবল, সেইবিলাকৰ পৰা তেওঁলোকে খুব সুন্দৰ মেনিয়ৰ বনায়। কিন্তু ইয়াত সেইবিলাকৰ আমি কোনো ধৰণৰ তেনেকুৱা পৰিকল্পনা দেখা নাই, তেনেকুৱা এক্সপাৰ্টাইজ আমি একো দেখা নাই এতিয়ালৈকে। তেওঁলোকে মাত্ৰ জাবৰখিনি সংগ্ৰহ কৰি আনে আৰু ইয়াত ডেম্প কৰে। উৎকট দুৰ্গন্ধত থাকিব নোৱাৰি। বোকাখাতৰ প্ৰৱেশদ্বাৰ, এই ডিফলু দলংখন লতাবাৰীয়ে বোকাখাত নগৰৰ প্ৰৱেশদ্বাৰ বুলি কোৱা যায়। প্ৰৱেশদ্বাৰৰ মুখতে তেওঁলোকে এই ডাম্পিং গ্ৰাউণ্ড সাৰিছে। কাষত মানুহৰ ঘৰ আছে, এই মানুহবোৰ কেনেকৈ আছে তেওঁলোকে ভগৱানে জানে। সেইটো ক্ষেত্ৰত নিশ্চয় ইয়াৰ পাৰ্মিশ্যন এটা তেওঁলোকে মহকুমা প্ৰশাসন বা পৌৰসভাৰ পৰা নিশ্চয় লৈছে। গতিকে তেখেতসকলেও ইয়াত এইটো স্থাপন কৰিবলৈ দিয়াৰ সময়ত তেওঁলোকে অলপ ভালদৰে পৰ্যবেক্ষণ কৰিব লাগিছিলে, অলপ গৱেষণাৰ প্ৰয়োজন আছিলে। আৰু আমাৰ ইয়াত বোকাখাতৰ যিসকল সচেতন ব্যক্তি আছে, বহুতে আমাৰ পৰিৱেশৰ কাৰণে খুব সুন্দৰ কাম কৰি আছে। বোকাখাতৰ ৰাইজ আজি আমি পৰিৱেশ সম্পৰ্কে যথেষ্ট সচেতন, আৰু খুব গৌৰৱৰ কথা। আপোনালোকৰ এজন সাংবাদিকো তেখেত উত্তম শইকীয়া ডাঙৰীয়া, তেখেতক এনেধৰণৰ হেৰিয়াৰ কাৰণে বিদেশলৈও তেখেত আমন্ত্ৰিত হৈছে। তেখেতে খুব ভাল কাম কৰি আছে, সমগ্ৰ জীৱন তেখেতে প্ৰকৃতিৰ কাৰণে উৎসৰ্গা কৰিছে। শৰৎ দত্ত ছাৰ আছে, আমাক প্ৰকৃতিক ভাল পাবলৈ তেখেতসকলেই শিকাইছিলে। গতিকে সেইসকল ব্যক্তিৰ পৰামৰ্শ নুমলীগড় শোধনাগাৰে লোৱা উচিত আছিল। আৰু লৈ তেওঁলোকে যিহেতু ভাল কাম এটা কৰিব বিচাৰিছে, যথেষ্ট
পইচা ইয়াত তেওঁলোকে খৰচ কৰিছে 2 কোটি টকাৰ অধিক টকা ইয়াত খৰচ কৰিছে বুলি শুনিছোঁ গতিকে তেওঁলোকে তেনেধৰণৰ বিশেষজ্ঞ সহায় ল'ব লাগিছিল আমাৰ বোকাখাতৰ ওপৰতে বহুত আছে এতিয়া বোকাখাতৰ আমাৰ ইয়াৰে আমাৰ বোকাত চিএনবি কলেজৰ পৰা পাছ কৰা মানসিং খাৰঙী বৰুৱা তেওঁ অক্সফৰ্ড ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ কিন্তু এটা কথা শোধনাগাৰে জেগাটুকুৰা নিৰ্বাচন কৰে প্ৰথম ভুল কৰিছে এইবিলাক বস্তু অলপ মানে ৰিম'ট এৰিয়াত হ'ব লাগে আমাৰ ইয়াত বহুত তেনেকুৱা জেগা আছে য'ত ৰাইজৰ অপকাৰ নহয় খুব সুন্দৰ মানে ভাৱে ডাম্পিঙো কৰিব পৰা যায় তাত ডিছপ'জো কৰিব পৰা যায় আৰু ইয়াত তেওঁলোকে যিখিনি কৰিছে ইয়াততো সম্পূৰ্ণ তেওঁলোকে ভুলেই কৰিছে তাৰ পাছতো এই ক্ষেত্ৰত চৰম উদাসীন বোকাখাত মহকুমা প্ৰশাসন তাতোতকৈ গুৰুত্বপূৰ্ণ কথা ক্ৰমাৎ অতি কদৰ্য হৈ পৰা ডাম্পিং গ্ৰাউণ্ডটোৰ সমীপৰে বৈ গৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হৃদপিণ্ড বুলি খ্যাত ডিফলো নদী আৰু এই নদীখনেই এই ঠাইৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ আঁতৰত প্ৰৱেশ কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনলৈ ফলত এজাক বৰষুণ দিয়াৰ লগে লগেই ডাম্পিং গ্ৰাউণ্ডটোৰ সমস্ত বিষাক্ত পদাৰ্থ ডিফলো নদীখনে কঢ়িয়াই লৈ গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগলৈ গতিকে অদূৰ ভৱিষ্যতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ তন্ত্ৰলৈ ভয়ংকৰ বিপদ মাতি অনাৰ আশংকা কৰা হৈছে কিন্তু এই ক্ষেত্ৰত নিমাত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পুঁজিপুষ্ট প্ৰকৃতিপ্ৰেমী সংগঠন অতিশয় মানে ভয়ংকৰ কথা এইটো যে কাজিৰঙাৰ যিখন হৃদয় বুলি ক'ব পাৰি ডিফলো নদীখন এই ডাম্পিং গ্ৰাউণ্ডৰ লগত লাগি আছে আপোনালোকে এটা কথা ভাবি চাওক এই ডাম্পিং গ্ৰাউণ্ডত তেওঁলোকে কোনো ধৰণৰ শ্বৰ্টেজ নকৰাকৈ সকলো ধৰণৰ আৱৰ্জনা ইয়াত ডাম্পিং কৰে চেনিটেৰী পেডটোৰ পৰা ধৰি শাক পাচলিৰ বাকলিৰ পৰা ধৰি পেলাই নিডল চিৰিঞ্জটোলৈকে বা দৰ্জী দোকানৰ আপোনাৰ মানে ভঙা নিডলছ আদিও সকলো ইয়াতে ডাম্পিং হয় গতিকে এজাক ডাঙৰ বৰষুণ আহিলে ডিফলোখন ফেনে ফুটুকাৰে উফন্দি উঠে এইবোৰ জেগাত চবতে পানী হৈ যায় আজি কিছুদিনৰ আগতেও পানী সোমাইছে আপুনি দেখিছেই সেই পানীতে ইয়াৰ পৰা যিখিনি তেওঁলোকে ইয়াত জমা কৰি ৰখা আৱৰ্জনা সেই আৱৰ্জনা উটি গৈছে এই স্থানৰ পৰা 1.5 কিলোমিটাৰ নহয়েই ডিফলো গৈ পেলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰিছে গতিকে আপুনি এটা কথা একেবাৰে সাধাৰণভাৱে কল্পনা কৰি চাওক যে এটা চিৰিঞ্জ ডিছপ'জেবল পেলাই দিয়া চিৰিঞ্জ এটা পানীত উটি গৈ কাজিৰঙাৰ ভিতৰৰ ঘাঁহনিত পৰিলে আৰু সেই চিৰিঞ্জটো ঘাঁহ খাই থাকোঁতে পহু এজনীয়ে বা মহ এটাই বা গঁড় এজনীয়ে চিৰিঞ্জটো খাই দিলে আৰু তাৰ যিটো নিডল আছিলে জিভাখনত সোমাই গ'ল গতিকে সেই জীৱটো কিমান কষ্ট পাই মৰিব লাগিব গতিকে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ গৌৰৱ তাৰ কাষত এনেধৰণৰ অবিবেচকী কাৰ্যত নুমলীগড় শোধনাগাৰে কৰিব নালাগিছিল তেওঁলোকৰ যথেষ্ট জনা বুজা মানুহ আছে তেওঁলোকে এই কথাখিনি চিন্তা কৰিব লাগিছিলে আৰু দ্বিতীয়তে এই নদীখনৰ বুকুৱেদি এই বৰ্জনীয় পদাৰ্থবোৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সোমাই সাংঘাতিক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে ভাবুকি সৃষ্টি কৰিব আৰু এই ক্ষেত্ৰত মই আমাৰ বন বিভাগেনো কেনেকৈ ইয়াত NOC দিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইষ্টাৰ্ণ বাউণ্ডেৰীৰ প্ৰায় লগতে লাগি আছে ডিফলো এই জেগাটুকুৰা আৰু ডিফলো নদীখন ইয়াৰ পৰা 1.5 কিলোমিটাৰ নহয়ে গৈ পেলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিছে গতিকে এইবিলাক সকলো আপোনাৰ তুগলকি কাণ্ড হৈছে আৰু এই কাণ্ডৰ আমি গৰিহণা দিছোঁ গতিকে প্ৰশ্ন উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ অতবোৰ প্ৰকৃতিপ্ৰেমী সংগঠনৰ ডাকৰ তলতেই কাজিৰঙাৰ হৃদপিণ্ড ডিফলো নদীৰ তেনেই সমীপতেই কেনেকৈ নুমলীগড় তেল শোধনাগাৰে এটা ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ অনুমতি পালে ইফালে নুমলীগড় শোধনাগাৰৰ প্ৰতিষ্ঠাৰ পাছৰে পৰাই ই পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰত নিকা ভাৱমূৰ্তি প্ৰদৰ্শন কৰি আহিছে যদিও পৰিৱেশ কৰ্মী আদিৰ বক্তব্যত পৰিস্ফুট হৈ আহিছে এখন ওলোটা ছবিহে বাস্তৱ ক্ষেত্ৰত পৰিৱেশ তন্ত্ৰৰ প্ৰতি চৰম ভাবুকি হৈ আহিছে নুমলীগড় তেল শোধনাগাৰ নুমলীগড় শোধনাগাৰ আমাৰ গৌৰৱ অসম আন্দোলনৰ ফলশ্ৰুতিত আমি নুমলীগড় শোধনাগাৰ পাইছিলোঁ আছাম একৰ্ডত আছে গতিকে আজি নুমলীগড় শোধনাগাৰে জাতিটোৰ কাৰণে যেনেধৰণে কৰিব লাগিছিলে সেইখিনি কিন্তু তেওঁলোকে এতিয়ালৈকে 100% তেওঁলোকে নিজকে শুদ্ধ বুলি তেওঁলোকে এতিয়ালৈকে প্ৰতিমান কৰিব পৰা নাই তেওঁলোকৰ প্ৰতিটো কাৰ্যই এনেধৰণৰ এতিয়া তেওঁলোকে আপুনি এটা কথা নিশ্চয় আপোনালোকে নিউজ কৰা মই পাইছোঁ ধনশিৰি নদীত তেওঁলোকে যিখিনি শোধনাগাৰ ৱেষ্ট প্ৰডাক্ট সেইখিনি পেলায় আৰু সেইখিনি ধনশিৰি নদীত পেলোৱাৰ আগত তেওঁলোকে সেইখিনি সংশোধন কৰিব লাগে আৰু তেওঁলোকে সেইবিলাক চাৰ্টিফিকেট কিন্তু ঠিকেই পায় সংশোধনৰ তেওঁলোকে একদম A+ চাৰ্টিফিকেটে তেওঁলোকে দেখুৱাই পায় কিন্তু আপোনালোকে বাতৰি কৰে যে ধনশিৰি নদীৰ পানীত তেল বিৰিঙিছে ধনশিৰি নদীৰ পানীত মাছ মৰিছে ধনশিৰি পানী খাই গৰু ছাগলী মৰিছে আৰু বিশেষকৈ আপোনাৰ মই অৰণ্য সুৰক্ষা সমিতিৰ লগত জড়িত আজি বহুত বছৰৰ পৰা আমি জড়িত হৈ আছোঁ অৰণ্য সুৰক্ষা সমিতিৰ যোগেদি আমি কিছু ক্ষেত্ৰত প্ৰকৃতিৰ কাৰণে কৰিবলৈ আমি চেষ্টা কৰি আহিছোঁ আমি এতিয়া এটা অধ্যয়ন চলাইছোঁ যে আপুনি বোকাখাত
মহকুমা তথা নুমলীগড় শোধনাগাৰৰ চাৰাউণ্ডিং যিটো এৰিয়া আছে সেই এৰিয়াটোত কিছুমান বেমাৰৰ প্ৰকোপ অতিশয় বৃদ্ধি পাইছে। বহুত মানুহৰ কিডনি বেয়া হৈ গৈছে, বহুত মানুহৰ লিভাৰৰ সমস্যাত ভুগিছে, ছালৰ সমস্যাত ভুগিছে। গতিকে এইবিলাকৰ পৰা এটা কথাই প্ৰতীয়মান হয় যে নুমলীগড় শোধনাগাৰে যেনেধৰণে তেওঁলোকৰ ৱেষ্ট প্ৰডাক্টখিনি তেওঁলোকে পেলাব লাগিছিল সেইখিনি তেওঁলোকে সংশোধন কৰা নাই, তেওঁলোকে ডাইৰেক্ট এৰি দিছে নদীত। সেইকাৰণে নদীৰ পানী দূষিত হৈছে, মাছ নাইকিয়া হ'ল। ধনশিৰি নদীত আজিকালি মাছ নাইকিয়া হ'ল। আনকাল এই সময়ত সৰু মাছেই গোটেই বোকাখাটৰ বজাৰ ভৰি থাকে। এবাৰ আপুনি সৰু মাছটাও আপুনি বজাৰত মানে নদীৰ মাছ দেখিবলৈ নাই। গতিকে যথেষ্টখিনি হৈছে। আমি এইখিনি বিষয়ে অধ্যয়ন আমি কৰি আছোঁ আৰু এই ক্ষেত্ৰত খুব শক্তিশালী পদক্ষেপ লোৱাৰ প্ৰয়োজন। ৰাইজো সোচ্চাৰ হ'ব লাগে, সচেতন হ'ব লাগে, প্ৰশাসনো কঠোৰ হ'ব লাগে আৰু নুমলীগড় শোধনাগাৰেও তেওঁলোকৰ যি ঐতিহ্য, অসম আন্দোলনৰ সেই 855 জন শ্বহীদৰ তেজৰ বিনিময়ত হোৱা এই শোধনাগাৰৰ যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকে জাতিটোৰ প্ৰতি, দেশখনৰ প্ৰতি ন্যূনতম দায়বদ্ধতা দেখুৱাওক, এনেধৰণৰ অপচয়বিলাক তেওঁলোকে ৰোধ কৰক।